গুড ইভিনিং গাইজ, এইটো পাৰ্ট নাম্বাৰ 2 ভিডিঅ' হয়। ইয়াত আমি ক্লাছ 10ৰ যিটো আছে ট্ৰিগনমেট্ৰিক চেপ্টাৰ, তাৰ আমি 8.1 এক্সাৰচাইজটো অলপ ছল্ভ কৰিম। তোমালোকে যিখিনি ইংলিছৰ মিডিয়াম আছে তো তোমালোকে জানি যাব, কুৱেশ্যনটো ছল্ভ কৰিলে গম পাই যাবা। বিকজ ইংলিছৰ বুকছবিলাক ময়ো পোৱা নাই, মোৰ তাত এই আছামিজ বুকখনেই আছে, সেইকাৰণে মই ইয়াৰ পৰাই দুই এটা ছল্ভ কৰিম আৰু, ঠিক আছে। মানে নিউ চিলেবাছৰ বুকখন নাই, অল্ড চিলেবাছৰ বুকখন আছে, সেইকাৰণে মই লৈ অহা নাই। চ' মই এবাৰ পঢ়ি দিছোঁ। তো ত্ৰিভুজক এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ আৰু এ বি ইকুৱেল টু 24 চেণ্টিমিটাৰ, বি চি ইকুৱেল টু 7 চেণ্টিমিটাৰ হ'লে তলৰ দিয়াবিলাকো উলিওৱা। তো ট্ৰাইংগল এ বি চিৰ মানে ৰাইট এংগল ট্ৰাইংগল এ বি চিৰ বি এংগলটো কি হয়, 90 ডিগ্ৰী হয়। তো ৰাইট এংগল এট বি দি আছে, তো এটা ট্ৰাইংগল দি আছে এ বি চি, আৰু বি এংগলটো কি হয়, ৰাইট এংগল হয়, ডেট মিনছ 90 ডিগ্ৰী হয়। আৰু এ বি ভেলু দি আছে 24, বি চি কিমান 7 দি আছে। আমি চাইন এ কছ এ চাইন চি কছ চি ওলাব লাগে। এইটো 8.1 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 1 হ'ব, ঠিক আছে। তোমালোকে মই কুৱেশ্যনটো লিখি নিদিওঁ, তোমালোকে চাই ল'বা বুকত, তেনেকৈ তোমালোকে লিখি ল'বা কুৱেশ্যনটো, হ'ব। তো ফাৰ্ষ্টতে চোৱা, এটা দি আছে ন ট্ৰাইংগল এ বি চি, ৰাইট এংগলটো ক'ত হয়, বিত হয়, মানে বি কোণটো কি হয়, সমকোণ হয়। তো আমি আগতে এইটো বনাই ল'ম, ৰাইট এংগল ট্ৰাইংগলটো বনাই ল'ম। তো ট্ৰিগনমেট্ৰিত কি হয়, ফাৰ্ষ্টত তোমালোকে ৰাইট এংগল ট্ৰাইংগলটো বনাই ল'বা, দেন একৰ্ডিং টু কুৱেশ্যন ছল্ভ কৰিবা। আমাক কি কৈছে এতিয়া, এংগল বিটো কি হয়, ৰাইট এংগল হয়, মানে বি এংগলটো কি হয়, 90 ডিগ্ৰী হয়, সমকোণ হয়। চ' এইটো বি এংগলটো কিমান হ'ল, 90 ডিগ্ৰী হৈ গ'ল, এনেকৈ বনাই ল'বা। দেন আমাক কি ওলাব দিছে, চাইন এ হ'ল। আৰু চোৱা এ বি ভেলু দি আছে 24 চেণ্টিমিটাৰ দি আছে, আৰু বি চি ভেলু কিমান দিছে, 7 চেণ্টিমিটাৰ দি আছে। এতিয়া আমি কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে আমাক চোৱা, আমি যেতিয়া ট্ৰিগনমেট্ৰিক কুৱেশ্যনবিলাক ছল্ভ কৰিম, আমাক তিনিটা ছাইডৰ ৰেচিঅ' মানে ভেলু লাগিব, তিনিটা বাহুৰ মান লাগিব। ফাৰ্ষ্ট ছেকেণ্ড দি আছে, থাৰ্ডটো নাই, হাইপ'টেনাছটো ভেলু দিয়া নাই, অতিভুজটো মান দিয়া নাই। আমি এতিয়া এইচটো ওলাই ল'ব লাগিব। কেনেকৈ ওলাম, পাইথাগোৰাছ থিয়ৰিম ইউজ কৰিম। আৰু পাইথাগোৰাছ থিয়ৰিমটো কি আছিলে, এইচ পি বি বুলি মনত ৰাখিবা। এইচ স্কুৱাৰ ইকুৱেল টু পি স্কুৱাৰ প্লাছ পি এইচ স্কুৱাৰ। এইচ মানে কি হ'ল, কৰ্ণ, হাইপ'টেনিয়াছ, স্কুৱাৰ ইকুৱেল টু পি স্কুৱাৰ মিনছ হ'ল লম্ব স্কুৱাৰ, আৰু বি স্কুৱাৰ মানে কি হ'ল ভূমি স্কুৱাৰ। তো ইয়াত আমি এইচ কোনটো মানি লৈছোঁ, আমি এচিক এইচ বুলি মানি লৈছোঁ, মানে কৰ্ণ হয়, অতিভুজ হয়, আৰু হয়ো। আৰু পি মানে ছাপ'জ আমি মানি লৈছোঁ এ বি হয়, এ বি স্কুৱাৰটো কি হ'ল বি চি স্কুৱাৰ। তো এ চি স্কুৱাৰ ইকুৱেল টু কি হ'ব, এ বি স্কুৱাৰ ভেলু কিমান আছে, 24 স্কুৱাৰ আছে, আৰু বি চি স্কুৱাৰ ভেলু কিমান আছে, 7 স্কুৱাৰ আছে, হ'ল নে এইটো। তো 576, 7 স্কুৱাৰ মিনছ 49। তো এ চি স্কুৱাৰৰ ভেলু কিমান হ'ল, 625। তো এ চি ভেলু কি হ'ব, ৰুট অভাৰ 625 কিমান আহিলে, 25 চেণ্টিমিটাৰ। এইটো এ চি ভেলু আহিলে, গম পালা। এতিয়া আমাক কি লাগে চোৱা, আমাক চাইন এ লাগে। এতিয়া আমাক এইটো এংগলৰ চাইন লাগে, এংগল এৰ চাইন লাগে। আৰু এইচৰ ভেলুটো আমি কি পালোঁ, আমি ইয়াৰ ভেলুটো পাই গ'লোঁ এতিয়া 25 চেণ্টিমিটাৰ পাই গ'লোঁ আমি, হ'ব। এতিয়া চোৱা, চাইন মানে সদায় কি আছিলে, পাৰ্পেণ্ডিকুলাৰ বাই কি আছিলে, হাইপ'টেনাছ আছিলে, লম্ব বাই কি আছিলে, ভূমি আছিলে, আছিল নাই, লম্ব বাই লম্ব বাই কৰ্ণ, চৰি ভুল লিখিছোঁ দেই, লম্ব বাই কি আছিলে, কৰ্ণ আছিলে। এতিয়া আমি যদি এংগল এটো লওঁ, তো চাইনৰ এংগল এৰ চাইন ল'লে কি হয়, পাৰ্পেণ্ডিকুলাৰ বা হাইপ'টেনাছ, মানে চাইন মানে কি হয়, পাৰ্পেণ্ডিকুলাৰ বা হাইপ'টেনাছ, সেইটো মনত ৰাখিব লাগিব। এতিয়া আমি এংগল এটো ল'লে পাৰ্পেণ্ডিকুলাৰ কোনটো হ'ব এইটো চোৱা। তো এংগল এৰ যিটো অপজিট ছাইড আছে, এংগল এৰ চোৱা, এংগল এৰ অপজিটত কি আছে, বি চি আছে নাই। তো বি চিটো কি হ'ব, এতিয়া পাৰ্পেণ্ডিকুলাৰ হ'ব। আৰু এইচ মানেতো হাইপ'টেনাছ, কৰ্ণ, অতিভুজ, এ চিটোৱে হ'ব। তো বি চি ভেলু কিমান আছে, 7 আছে, আৰু এ চি ভেলু আমি কি পালোঁ, 25। এইটো এনচাৰ, এইটো হ'ল চাইন এ ভেলু। দেন কছ এ মানে কি হ'ব চোৱা, কছ এ মানে সদায় মনত ৰাখিবা, বেছ বাই কি হয়, হাইপ'টেনাছ হয়, এইটো মনত ৰাখিবা। এইটো হ'ল ফৰ্মুলা, বেছ মানে কি হ'ল ভূমি, আৰু এইটো কি হ'ল ভূমি বাই কি হ'ল কৰ্ণ আহিলে। তো বেছ চোৱা, এতিয়া আমি কছৰ এংগল এৰ কছ লৈছোঁ, এংগল এৰ কছ লৈছোঁ। তো এই ক্ষেত্ৰত চোৱা, বেছ কোনটো হ'ব, এংগল এৰ লগত চোৱা কোনটো ছাইড লাগি আছে, এংগল এৰ লগত কোনটো ছাইড লাগি আছে, এ বি লাগি আছে, তাই আমি এ বিটো কি বুলি ক'ম, বেছ বুলি ক'ম। এইটো চোৱা, এংগল এৰ লগত চোৱা, এইটো এংগল এৰ লগত এই এ বি ছাইডটো লাগি আছে। মানে আমি ছাপ'জ তুমি ক'ব পাৰা যে আমি এ বি বাহুৰ পৰা, এ বি ছাইডৰ পৰা এংগল এটো মেজাৰ কৰিছোঁ, সেইকাৰণে আমি ইয়াক কি বুলি কৈছোঁ, বেছ বুলি কৈছোঁ। চ' আমি বেছৰ জেগাত কি লিখিম, এতিয়া এ বি লিখি দিম।
আৰু এইচ মানে আমি কি লিখি দিম AC লিখি দিম বুজিলা তো 24 বাই কি হ'ল 25 হ'ল ক্লিয়াৰ হ'ল না এটা সাপোজ আমি sin c উলাব খুজিছো sin c আৰু sin c মানে সদায় sin যত থাকে তাতে p বাই h আহে এটা আমি c বুলি কোৱাৰ লগে লগে এংগলটো কি হৈ গ'ল বেলেগ হৈ গ'ল তো এংগলটো বেলেগ হোৱাৰ লগে লগে পাৰপেণ্ডিকুলাৰ আৰু হাইপোটেনাছৰ কি হৈ যায় বেলেগ হ'ব হাইপোটেনাছৰ সেম থাকিব পাৰপেণ্ডিকুলাৰটো বেলেগ হৈ যাব তো আমি চোৱা এতিয়া আমি সিক এংগল লৈছোঁ এতিয়া এইটো আমি c টো এংগল লৈছোঁ তো sin c বুলি ক'লে কি আহিব পাৰপেণ্ডিকুলাৰ বা হাইপোটেনাছ তো পাৰপেণ্ডিকুলাৰ কোনটো হ'ব এতিয়া যদি আমি এংগল c লওঁ পাৰপেণ্ডিকুলাৰ কোনটো হ'ব c ৰ অপজিটত যিটো সাইড আছে তাক কি বুলি কোৱা হ'ব পাৰপেণ্ডিকুলাৰ বুলি কোৱা হ'ব তো ab আহিলে আৰু হাইপোটেনাছ কোনটো হ'ব আগৰটো হ'ব ac আহিব আৰু ab বাই ac মানে কি হ'ল 24 বাই কি হ'লে 25 আহিলে এইটো ক্লিয়াৰ হ'ল তেনে আমি কি ল'ম cos c ল'ম সাপোজ cos c cos মানে কি হ'ল বেছ বাই কি হয় হাইপোটেনাছ হয় নহয় বেছ বাই হাইপোটেনাছ তো cos c আমি c cos c ল'লে বেছ কোনটো হ'ব c এংগলৰ লগত কোনটো সাইড লাগি আছে কোনটো বাহু লাগি আছে bc লাগি আছে ঠিক আছে আমি bc লিখিলোঁ bc বুলি আৰু কৰ্ণ কোনটো হ'ব ac হ'ব আৰু bc কি বুলি কোৱা হয় সন্নিহিত বাহু বুলি কোৱা হয় c কোণৰ কি বুলি কোৱা হয় সন্নিহিত বাহু বুলি কোৱা হয় তো bc ভ্যালু কিমান আছে 7 আছে ac ভ্যালু কিমান আছে 25 তো এইটো হ'ল ফাৰ্স্ট কোৱেশ্চনৰ আনসাৰ ভেৰি সিম্পল ঠিক আছে আমি নেক্সট কোৱেশ্চনটো সলভ কৰিম সো নেক্সট কোৱেশ্চনটো চোৱা এতিয়া চিত্ৰ 8.13 পৰা 10p - cot r নিৰ্ণয় কৰা এইটো ট্ৰায়াঙ্গল দি আছে ৰাইট এংগল ট্ৰায়াঙ্গলটো দি আছে আমি এতিয়া এই ডায়াগ্ৰামটো চাই ফেলে আমি কি ওলাব লাগে 10p আৰু কি ওলাব লাগে cot r ওলাব লাগে তো এটা চোৱা দুটা সাইডৰ ভ্যালু দি আছে 3 নম্বৰ সাইডৰ ভ্যালু দিয়া নাই ফাৰ্স্টতে আমি 3 নম্বৰ সাইডৰ ভ্যালু উলাই লম তাৰ পাছত আমি ট্ৰিগোনোমেট্ৰিক ৰেশিওখিনি কৰিম আৰু তো ফাৰ্স্টতে বনাই লম আমি 3 নম্বৰ সাইডটো মানে q r ভ্যালুটো ফাৰ্স্টতে ডিটাৰমাইন কৰিম বা নিৰ্ণয় কৰিম বুলি কম অসমীয়াত ঠিক আছে শুনিবা ফাৰ্স্টতে বনাই ল ট্ৰায়াঙ্গলটো তো বনাই লৈছো ট্ৰায়াঙ্গলটো আমি p q r তো p q ভ্যালু কিমান আছে 12 সেন্টিমিটাৰ আছে আৰু p r কিমান আছে 13 সেন্টিমিটাৰ আমি কি ল'ব লাগে এটা q r টো ল'ব লাগে ঠিক আছে q r আমি এটা কেনেকৈ ওলাম চোৱা সো জাস্ট তুমি নৰ্মালি চোৱা এতিয়া এটা আমি ট্ৰিগোনোমেট্ৰিক ৰেশিওটো আমি এটা লৈ নাহো আমি নৰ্মেল ট্ৰায়াঙ্গলটো চাম এতিয়া ৰাইট এংগল ট্ৰায়াঙ্গলটো চাম আমি নৰ্মেল সমকোণী ত্ৰিভুজটো চাম আমি দেখি পেলাই ক'ব পাৰোঁ যে q r টো কি হয় বেছ হয় p q টো কি হয় পাৰপেণ্ডিকুলাৰ হয় আৰু p r টো কি হয় হাইপোটেনাছ হয় তো নৰ্মেল ফৰ্মুলা ইউজ কৰি দিম h স্কয়াৰ ইকুৱেল টু কি হ'ল p স্কয়াৰ প্লাস কি হ'ল b স্কয়াৰ তো h মানে কি হ'ল হাইপোটেনাছ এটো p r স্কয়াৰ আছে পারপেন্ডিকুলার স্কয়ার মানে কি হবে pq স্কয়ার আর b স্কয়ার মানে কি হল qr স্কয়ার হল এটো হয়ে গেল pr স্কয়ার মানে কি হল 13 স্কয়ার আর pq স্কয়ার মানে কি হল 12 স্কয়ার আর qr স্কয়ার তো নাই বাৰু যেনেকৈ আছে 13 স্কয়ার মানে কি হল 169 আহিলে 12 স্কয়ার মানে কি হল 144 আপুনি কি আছে qr স্কয়ার আছে এটা আমাক qr স্কয়ার মানটো লাগে ন এই মানটো লাগে আমাক তো qr স্কয়ার যদি মানটো লাগে আমি এই qr স্কয়াৰত কি বস্তু লাগি আছে কোনটো নাম্বাৰ লাগি আছে 144 টো লাগি আছে নাই আমি 144 টো এফালে আহিম দিয়া সমান চিহ্ন এফালে আহিম ইকুৱেল চিহ্ন এফালে আহিম এই সাইডে তো ইয়াৰ আগত সব প্লাস সাইন আছে ইপিনে যদি আহিলে কি হ'ব মাইনাস হ'ব -144 হৈ গ'ল ইপিনে কি আছে qr স্কয়াৰ আছে তো 169 ৰ পৰা যদি আমি 144 মাইনাস কৰো কি পাম 25 পাম ইপিনে কি আছে qr স্কয়াৰ আছে তো therefore qr equal to কি হ'ব আমি যদি স্কয়াৰ টো ৰিমুভ কৰো এটা কি আহিব স্কয়াৰ ৰুট আহিব যাৰ ফলত আনসাৰটো কি হ'ল √25 আর √25 25 এর বর্গমূল কিমান হয় 5 হয় তো qr এর ভ্যালু কিমান আহিলে 5 সেন্টিমিটার তো এই qr এর ভ্যালু কিমান আহিলে 5 সেন্টিমিটার হৈ গ'ল এটা আমি আৰামসে সলভ কৰিম তুমি চাবা এতিয়া আমাক কি লাগে এতিয়া 10p লাগে তো 10p তো কোনটো লৈছে কোনটো এংগল লৈছে p এংগল লৈছে 10p লৈছে আর 10 মানে ফালে কি হয় পারপেন্ডিকুলার বাই কি হয় বেস হয় তো আমি যদি p এংগলটো লওঁ p এংগলটো লোৱাৰ লগে লগে পারপেন্ডিকুলার কোনটো হ'ব চাবা p এংগলটো লোৱাৰ লগে লগে ইয়াৰ যেটো অপোজিট সাইডত আছে ইয়াৰ অপোজিট সাইডত যেটো সাইড আছে ইয়াৰ অপোজিটত যেটো সাইড আছে ইয়াৰ অপোজিটত
যিটো বাহু আছে তাক আমি কি বুলি ক'ম পাৰ্পেণ্ডিকুলাৰ বুলি ক'ম তো পি বুলি ক'লে কিটো আহিব কিউ আৰটো আহিব আৰু বেছ কোনটো ক'ম আমি যদি এংগল পি লওঁ এংগল পি ল'লে আমি বেছ কোনটো ক'ম পিৰ লগত যিটো ছাইড লাগি আছে ডেট মিনছ পি কিউ তো কিউ আৰ ভেলু কিমান আছে আমি 5 পালোঁ আৰু পি কিউ ভেলু কিমান আছে 12 পালোঁ আমি তো 10 পি মানে কি হ'ল 5/12 যেনে আমি কি ওলাম কট আৰ মানে কি আছিল মই তেতিয়াই পঢ়াইছোঁ নহয় কট মানে কি হয় 10ৰ উল্টাটো কি হয় কট হয় প্ৰথম ভিডিঅ'ত কোৱা আছিলে কট মানে কি হয় 10ৰ ৰেচিপ্ৰকেল 10ৰ মানে উল্টা কৰি দিলে কি পায় কট পায় মই যদি 1/10 কৰি দিওঁ কি পাই যাম আমি মই কট পাই যাম এতিয়া আমি কি ল'ব লাগিব 10rটো ওলাই ল'ব লাগিব 10r তো 10ৰ ফৰ্মুলাটো কি হ'ল পাৰ্পেণ্ডিকুলাৰ বেছ এইটো সদায় মনত ৰাখিবা প্ৰথম ভিডিঅ'ত কৈ আছিলে চাইন মানে কি হয় পাৰ্পেণ্ডিকুলাৰ বা হাইপোটেনিয়াছ ভোকৰ লঘু আছিল ন তো p/h b/h দেন কি p/b তো 10r বুলি কোৱাৰ লগে লগে কি আহিলে p/b আহিলে 10r বুলি কোৱাৰ লগে লগে চোৱা আমি এইটো এংগল লৈ যাওঁ r এংগলটো তো যদি আমি এংগল rটো লওঁ এংগল rটো ল'লে পাৰ্পেণ্ডিকুলাৰ কোনটো হ'ব r যিটো অপজিট ছাইড তাক আমি কি বুলি ক'ম পাৰ্পেণ্ডিকুলাৰ বুলি ক'ম তো পি কিউটো আহিলে আৰু বেছ কোনটো হ'ব এংগল আৰটো যাৰ ওপৰত আছে মানে কিউ আৰৰ ওপৰত আছে এইটো কিউ আৰটো আহিলে মিনছ পি কিউ ভেলু কিমান আছে 12 এইটো কিমান আছে 5 বুজিলা নে পোৱা নাই পাইছে ন বুজি এতিয়া আমাক কি লাগে এতিয়া মই কৰিছোঁ মই বইখন চেঞ্জ নকৰোঁ কাৰণ তোমালোকৰ অলপ দিগদাৰ হৈ যায় এখন পেজতে মই কৰিছোঁ আৰু দেই তোমালোকে বেয়া চেঞ্জ নাপাবা 10p মাইনাছ কি কট আৰ 10p ভেলু আমি কি পালোঁ 5/12 পালোঁ আৰু কট আৰৰ ভেলু কি পালোঁ তোমালোকে চিৰিয়েলিকৈ লিখিবা এইখিনি লিখিবা আগত দেন এই বস্তুখিনি ইয়াৰ তলত লিখিবা এই বস্তুখিনি এইখিনি তলত লিখিবা এইটোখিনি এই তলত লিখিবা এনেকৈ লিখিবা হা মই চাইডে চাইডে কৰিছোঁ তোমালোকে এনেকৈ নকৰিবা নহ'লে পৰীক্ষাত বেয়া লিখি অলপমান কট আৰ মানে কি হ'ব এতিয়া চোৱা কট আৰ মানে কি হ'ব চোৱা 10r মানে কি হ'ল p/b কি পালোঁ 12/5 আৰু কট আৰ লাগে ন আমাক কট আৰ মানে কি হয় 10r কি হয় উল্টাটো হয় নহয় তো 10r মানে কি হ'ল 12/5 চ' 10ৰ যিটো উল্টা সেইটোৱে কি হয় কট মানে কি হ'ব 5/12 তো কট আৰৰ ভেলু কিমান হয় 5/12 হ'লে নাই এইটো চোৱা এতিয়া এইটো কি আছে প্লাছ 5/12 এইটো কি আছে মাইনাছ 5/12 এইটো কাটা কাটি যাব কেঞ্চেল কৰি কিমান হ'ল 0 হ'ল এইটো এনচাৰটো ক্লিয়াৰ হ'লনে এতিয়া আমি থাৰ্ড কুৱেশ্যনটোলৈ আহোঁ যদি sin a = 3/4 মানে ইফ sin a = 3/4 দেন ফাইণ্ড দ্য ভেলু অফ cos a এণ্ড tan a তো sin a ভেলু 3/4 দি আছে আমি কি ল'ব লাগে cos a ল'ব লাগে আৰু tan a ল'ব লাগে আমি এইটো আমি কেইবাটা মেথডত কৰিব পাৰোঁ আমি অলপ চাওঁ সহজ কোনটো হয় তোমালোকে চাই ল'বা মইতো কৰি দিম বাৰু কুৱেশ্যন নম্বৰ 3 ভালকৈ চোৱা তোমালোকে ফ'কাছ কৰা মই ইজিলি কৰিম বাৰু তোমালোকৰ ইজি হোৱাকৈ কৰিম sin a = কি হ'ল 3/4 হ'ল এইটো হ'ল কুৱেশ্যন দি আছে এতিয়া আমাক কি লাগে এতিয়া আমাক cos a লাগে আৰু আমাক কি লাগে tan a লাগে সেনেকৈ লাগে আৰু আমাক এইখিনি বস্তু লাগে আমাক হ'ব এটা ফৰ্মুলা এটা আছে নহ'লে হিচাপৰ পৰা ফৰ্মুলা ইউজ কৰি অলপ সহজ হয় sin স্কুৱেৰ a লগত যদি আমি cos স্কুৱেৰ a প্লাছ কৰোঁ আমি 1 পাম এইটো ফৰ্মুলা মনত ৰাখিবা তোমালোকে sin স্কুৱেৰ a লগত cos স্কুৱেৰ a প্লাছ কৰিলে কি পায় 1 পায় এইটো ভাল ফৰ্মুলা ভালকৈ মনত ৰাখিবা আমি এইটো ফৰ্মুলা এটা ইউজ কৰিম এতিয়া তো sin a ভেলু কি আছে 3/4 দি আছে ইয়াতে কি আছে sin স্কুৱেৰ a আছে এটা sin a ভেলুহে আছে ন 3/4 তো sin স্কুৱেৰ a মানে কি হ'ব এতিয়া 3/4 হোল স্কুৱেৰ হ'ব এইটো cos স্কুৱেৰ a দি আছে এইটো 1 দি আছে তো cos স্কুৱেৰ a আমাক এটা কি লাগে cos স্কুৱেৰ a লাগে তো এই বস্তুটো ইফালে যাব নাই তো 3 ৰ ওপৰত স্কুৱেৰ আছে মানে কি হ'ব 9 হ'ল 4ৰ ওপৰতো কি আছে স্কুৱেৰ আছে এতিয়া আমি 1 মাইনাছ কি আছে 9/16 আছে এতিয়া আমি কি ল'ব লাগিব এলচিএম ল'ব লাগিব লসাগু ল'ব লাগিব আমি চোৱা আমি এই 1টোৰ তলত কি পাওঁ 1 পাম নাপাম 1 পাম এতিয়া 1 আৰু 16ৰ এলচিএম কিমান হ'ব 16 হ'ব লসাগু 16 হ'ব বুজি পালা এতিয়া যিহেতু ইয়াৰ তলত 1 আছিলে মানে এইটো 1ৰ তলত কি আছে 1 আছে তো এতিয়া যদি আমি এলচিএম লৈ লওঁ তো 16ৰ লগত ডাইৰেক্ট 1টো ইনটু কৰি দিলে হ'ল 16 1 কি হ'ল 16 হ'ল এতিয়া 9ৰ তলত চোৱা 16 অলৰেডি আছে মানে এই 16টোক এলচিএমটোক এই 16টোৱে ডিভাইড কৰিব লাগে গম পাইছেনে আমি 1 পাম নাপাম আনচাৰ
সেই 1 লগত আকৌ 9টো ইনটু কৰিলে কি পাম 9 পাম তো 16 মাইনাছ 10 কি হ'ল 17 বাই কি হ'ল 16 cos স্কোৱাৰ a মানে কি হ'ল 17 বাই 16 এতিয়া আমাক কি লাগে cos a লাগে ন cos স্কোৱাৰ a নালাগে আমাক cos a লাগে আমি এই স্কোৱাৰটো ৰিমুভ কৰিব লাগিব যদি আমি স্কোৱাৰটো ৰিমুভ কৰি দিওঁ কি আহিব এটা স্কোৱাৰ ৰুট আহিব এটা বৰ্গমূল চিন আহিব এনেকৈ এটা বৰ্গমূল চিন এটা আহিব এনেকৈ হ'লে আৰু এই এতিয়া চোৱা বৰ্গমূল চিনটো 7ৰ ওপৰতো আছে স্কোৱাৰ ৰুট চিম্বলটো 7ৰ ওপৰতো আছে আৰু 16ৰ ওপৰতো আছে এইটো এনেকৈ থাকিব 7টো কি হয় প্ৰাইম নম্বৰ হয় মানে স্কোৱাৰ নম্বৰ নহয় এটা বৰ্গ সংখ্যা নহয় এনেকৈ থাকিব বাট 16 মানে আমি কি বুলি গম পাওঁ আমি 16 মানে 4 বুলি গম পাওঁ 16ৰ স্কোৱাৰ ৰুট কি হয় 4 বুলি গম পাওঁ তো 16ৰ জাত কি লিখি দিম আমি √16 এনেকৈ পঢ়া পাৰোঁ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ √7 16ৰ কি ভেলু কি হ'ল 4 সেইটো cos a ভেলু কি পালোঁ আমি √7 বাই কি পালোঁ আমি 4 পাই গ'লোঁ বুজিলা এইটো cos a এতিয়া আমাক কি লাগে tan a লাগে tan a কাৰণে চোৱা এটা ফৰ্মুলা এটা আছে আমি যদি sin a যদি আমি cos a ৰে ডিভাইড কৰোঁ sin a আৰু cos a যদি ৰেচিঅ' লওঁ sin a আৰু cos a যদি আমি অনুপাত লওঁ আমি কি পাই যাম tan a পাই যাম সো tan a মানে কি হ'ব এতিয়া sin a মানে কি হয় sin a ভ্যালু কিমান আছে 3/4 আছে তো আমি sin a জায়গা 3/4 লিখি দিম হ'ব 3/4 লিখি দিম আমি cos a জায়গাত কি লিখিম আমি cos a মান পাইছোঁ কিমান √7 বাই কি পাইছোঁ আমি 4 পাইছোঁ এই 4 টো কেনসেল কৰিম কাৰণ এই 4টো ডিনমিনেটৰ হয় এই 4টো কি হয় ডিনমিনেটৰ আৰু ডিনমিনেটৰ অসমত কি বুলি কয় অসমীয়াত হৰ বুলি কয় তো এইটোতো হৰ 4 এইটোতো হৰ 4 আছে তো কেনসেল গ'ল তো 3 বাই কি থাকিল √7 থাকিলে ইয়াক আমি ৰেচনেলাইজ কৰি দিম এতিয়া ইয়াক আমি ৰেচনেলাইজ কৰিলে কি হ'ব চোৱা আমি গম পাওঁ যে 7টো √7টো কি হয় এটা ইৰেচনেল নম্বৰ হয় ইয়াক আমি ৰেচনেল কৰিব লাগে মানে আমি ডিনমিনেটৰ পাৰ্টটো ৰেচনেল ৰাখিব বিচাৰিছোঁ তো আমি √7ক আৰু এটা √7 মাল্টিপ্লাই কৰি দিম তো ওপৰতো √7 কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব বিকজ এইটো এক্সট্ৰা হয় তুমি এক্সট্ৰা টাইম লিখিব নোৱাৰা সেইকাৰণে এটা ওপৰতো ইনটু কৰি দিব লাগিব তো √7 লগত 7টো ইনটু কৰিলে কি হ'ল √7 ইনটু √7 কিমান হ'ল 7 হ'ল আৰু এইটো কি হ'ব 3√7 সো tan a ভ্যালুটো কি হ'ব 3√7/7 এইটো এনসাৰ হয় এইখিনি ক্লিয়াৰ হ'ল তোমালোকৰ এতিয়া এইটো বুজিলা তো ইয়াৰ নেক্সট ভিডিঅ'ত আমি বাকীখিনি কুৱেশ্যন সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে থেংক ইউ